আজি এটা পাৰ্চেল আহিছে আপোনাৰ যোৰহাটৰ পৰা। তো বলক পাৰ্চেলটো আনবক্সিং কৰোঁ, চাওক কি আছে কি নাই। আৰু পোনপটীয়াকৈ মই পাৰ্চেলটো আনবক্সিং কৰি আছোঁ। আনবক্সিং কৰি কেনে মই দেখা পালোঁ যে এইটোত আপোনাৰ iPhone 17 Pro এটা আছে, প্লাছ আৰু এটা আছে আপোনাৰ iPhone 14। 17 Proটো প্ৰব্লেম দাদাজনে কোৱা মতে বডিটো বেণ্ড হৈছে, তো মই খুলি কেনে চাওক কি হৈছে। আৰু 14ত আপোনাৰ কেমেৰা প্ৰব্লেম আছে। আৰু চাব পাৰি আছে এইটো হৈছে 17 Pro আৰু একদম ৱাৰেণ্টিত থকা ফোন হয়। চাব পাৰিছে কেনেদৰে বেণ্ড হৈছে। তো এইটো মানিব লগা কথা যে ডিছপ্লে এতিয়ালৈ একো ডেমেজ হোৱা নাই এণ্ড ফুল প্ৰপাৰ ৱৰ্ক কৰি আছে। তো বলক আৰু ফোনটো মই অন কৰি ল'লোঁ। অন কৰি কেনে প্ৰপাৰ চব চেকিং কৰি আছোঁ। অল অ'কে আছে, আপোনাৰ কেমেৰা চেমেৰা একদম অল এভৰিথিং অ'কে আছে। তো বলক এইটো খুলি কেনে ফুল হাউজিং ৰিপ্লেচমেণ্ট কৰোঁ। আৰু ফুল কেয়াৰফুলি মই ফোনটো খুলি লৈছোঁ। খুলি কেনে আপোনাৰ যোনটো বডি আছে বডিটো এতিয়া ৰিপ্লেচমেণ্ট কৰিম। এণ্ড ডিছপ্লেটো বহুত কষ্টলি হয় এইটো, তো এইটো ফুল কেয়াৰফুলি খুলিব লাগে। আৰু চাব পাৰিছে ভিতৰত কেনেদৰে বেণ্ড হৈ গৈছে। আৰু এনেদৰে আপোনাৰ ফোনটো খোলা হৈ গৈছে। আৰু এইটো বহুত প্ৰেছাৰত আছিলে, যোনটো চাব পাৰিছে বেটৰীৰ যোনটো ওপৰত শিল থাকে, শিলটো পূৰা বেণ্ড হৈ গৈছে, প্লাছ বেটৰীও বেণ্ড হৈ গৈছে। তো একো নাই, এইটো বেটৰী চলি যাব। বাকী আপোনাৰ ফুল বডিটো ৰিপ্লেচমেণ্ট কৰিব লাগিব। আৰু এনেদৰে সকলো পাৰ্টছ এটা এটাকৈ ডিচেম্বল কৰি লৈছোঁ। আৰু এইটো পুৰণা হাউজিংটো চাব পাৰি আছে, আৰু এইটো নতুন বডি যোনটো আছে এইটো। তো পুৰণা হাউজিংটো থৈ দিলোঁ, এতিয়া নতুন বডিটোত এটা এটা পাৰ্টছ এছেম্বল কৰিম। আৰু এনেদৰে সকলো পাৰ্টছ এছেম্বল কৰিম এটা এটাকৈ। তো ফাৰ্ষ্ট অফ অল মই চাৰ্জিং ফ্লেক্সটো এছেম্বল কৰি লৈ আছোঁ, বাকীখিনি লাহে লাহে কৰি কিনে প্ৰপাৰটো দেখাই আছোঁ আপোনাক। আৰু ফাইনেলি এইটো ডান হৈ গ'ল। চাব পাৰিছে ক'তো অকণমান বেণ্ড নাই এণ্ড ব্ৰেণ্ড নিউ আইফোন। আৰু এইটো এতিয়া ৱাৰেণ্টিতে আছে এণ্ড ফুল চিল পেকৰ সৈতে ফিটিং কৰা হৈছে, প্লাছ ৱাটাৰ ৰেজিষ্টেঞ্চ গেছ চব লগাই কেনে পাৰফেক্ট ফিনিচিঙৰ সৈতে ফিটিং কৰা হৈছে। চাব পাৰিছে অকণমানো ক'তো স্ক্ৰেচ নাই, ক'তো বেণ্ড নাই। তো আপোনালোকৰ যদি এনেকুৱা কিবা ইছ্যু থাকে তো ভিজিট কৰিব পাৰে আইফোন গেৰেজত। তেতিয়ালৈ জয় অসম।